নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ হৰমুজত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ইৰানে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি বৰ্তমান সময়ত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ সমান্তৰালকৈ আমেৰিকান ঘাটিত আক্ৰমণ কৰিছে তাৰ সমান্তৰালকৈ তিনিটা দ্বীপক বনাইছে সামৰিক দুৰ্গ আৰু ইয়াৰ পিছতে আমেৰিকাৰ চিন্তা বাঢ়িছে কিয়নো আমেৰিকাই যি আক্ৰমণ কৰিছিলে তাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে জৰ্ডান কুৱেইট এইসমূহত থকা ঘাটিত আক্ৰমণ কৰিছে ইৰানে তাৰ পিছতেই ষ্ট্ৰেইট অফ হৰমুজত নতুন মেপ প্ৰস্তুত কৰিছে মেপ আছে আমাৰ দেখুৱাৰ চেষ্টা কৰিছো এয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজত ইৰানে তিনিটা দ্বীপ আছে লেজাৰ টাম্ব তাৰ সমান্তৰালকৈ গ্ৰেটাৰ টাম্ব এণ্ড আবু মুছা এই তিনিটা দ্বীপক এতিয়া সামৰিক দুৰ্গ হিচাপে প্ৰস্তুত কৰিছে ইৰানে কিয়নো আমেৰিকাই যি আক্ৰমণ কৰিছিলে সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ নতুন কৌশল প্ৰস্তুত কৰিছে ইয়াৰ সমান্তৰালকৈ বন্দৰ আব্বাছ আছে বন্দৰ আব্বাছৰ পুনে যদি আমি চাওঁ শাৰজাহ আছে আৰু ইয়াৰ মাজতেই তিনিটা মূল দ্বীপ হৈছে লেজাৰ টাম্ব তাৰ সমান্তৰালকৈ গ্ৰেটাৰ টাম্ব আৰু আবু মুছা এই তিনিওটা আইলেণ্ডক বা দ্বীপক লৈ এতিয়া নতুন কৌশল প্ৰস্তুত কৰিছে কিয়নো দেখিবলৈ পাইছিলো আক্ৰমণ কৰিছিলে আমেৰিকাই আৰু সেই আক্ৰমণত প্ৰায় ৩৫ গৰাকী অধিক ইৰানী লোকৰ মৃত্যু হৈছিল আৰু বৰ্তমান প্ৰত্যুত্তৰত IRGCয়ে সম্পূৰ্ণ ধ্বংস কৰিছে আমেৰিকান ঘাটি যদি সম্ভৱ আমি ফুল প্লেট ব্ৰেকিঙৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম আমেৰিকাৰ আক্ৰমণৰ পাছতেই সুৰক্ষা কটকটীয়া কৰিবলৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ইৰানে ডাঙৰ খবৰ জনাইছো বৰ্তমান সময়ত বিগত সপ্তাহত ইৰানত আমেৰিকাৰ শ বিমান আক্ৰমণ আৰু সেইসমূহৰ বিৰুদ্ধে এতিয়া নতুন কৌশল প্ৰস্তুত কৰিছে ইৰানে আমেৰিকান সামৰিক আক্ৰমণত ইৰানৰ ৩৫ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে আমেৰিকাৰ নৌসেনা অৱৰোধৰ প্ৰত্যুত্তৰ ডাঙৰ খবৰ আমেৰিকাৰ নৌসেনা অৱৰোধৰ প্ৰত্যুত্তৰ দিব বিচাৰিছে ইৰানে হৰমুজ প্ৰণালীৰ তিনিটা গুৰুত্বপূৰ্ণ দ্বীপক এতিয়া সামৰিক দুৰ্গ হিচাপে ঘোষণা কৰিছে ইৰানে হৰমুজ প্ৰণালীত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ তিনিটা দ্বীপত ইৰানৰ শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা তিনিটা দ্বীপক অত্যন্ত গুৰুত্ব দিয়া হৈছে গ্ৰেটাৰ টুনব লেচাৰ টুনব আৰু আবু মুছা এই তিনিওটা দ্বীপত এতিয়া হাই এলাৰ্ট দিছে ইৰানে যুদ্ধৰ বাবে নহয় স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ বাবেহে দ্বীপসমূহক দখল কৰিছে ইৰানে ওমানৰ সৈতে মিলি হৰমুজ প্ৰণালীত ইৰানৰ নতুন জলপথ নিয়ম ষ্ট্ৰেইট অফ হৰমুজত নতুন নিয়ম প্ৰস্তুত কৰিব শত্ৰুক ভেটিবলৈ ওমানৰ সৈতে ইৰানৰ নতুন জলপথ ব্যৱস্থাপনা ঘোষণা কৰিছে আৰু আনহাতে ইৰানৰ অনুমতি অবিহনে হৰমুজৰ কোনো দিশে বা বিদেশী জাহাজ পাৰ হ'ব নোৱাৰিব অনুমতি ল'ব লাগিব ইৰানৰ আমেৰিকান সামৰিক ঘাটিত এতিয়া উলুটা আক্ৰমণ কৰিছে ইৰানে ডাঙৰ খবৰ আমেৰিকান ঘাটিত আক্ৰমণ কৰিছে মধ্যপ্ৰাচ্যৰ আমেৰিকান ঘাটিসমূহলৈ লক্ষ্য কৰিছে ইৰানে আৰু নিক্ষেপ কৰিছে মিছাইল আৰু বোমা কুৱেটৰ আলি আল চেলেম ঘাটিত ইৰানৰ IRGCৰ আক্ৰমণ আমেৰিকান ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাৰ ৰাডাৰ আৰু ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে জৰ্ডানৰ আজৰাক বিমান ঘাটিত ড্ৰোন আক্ৰমণ কৰিছে জৰ্ডানতো ড্ৰোন আক্ৰমণ কৰিছে ইৰানে আমেৰিকাৰ যোগাযোগ ব্যৱস্থা আৰু ইন্ধন ডিপো তছনছ কৰিছে অৰ্থাৎ আমেৰিকাই যি আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইৰানে তাৰ সমান্তৰালকৈ নতুন মেপ প্ৰস্তুত কৰিছে আৰু সেই মেপত তিনিটা মুখ্য দ্বীপ যাৰ নাম হৈছে লেজাৰ টুনব গ্ৰেটাৰ টুনব আৰু আবু মুছা এই তিনিওটা দ্বীপক এতিয়া সামৰিক দুৰ্গ হিচাপে ব্যৱহাৰ কৰিব ইৰানে আৰু এইসমূহৰ পিছতেই এতিয়া ট্ৰাম্প চিন্তাত পৰিছে কিয়নো ষ্ট্ৰেইট অফ হৰমুজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে এই তিনিওটা দ্বীপৰ প্ৰাংগণ আৰু সেই তিনিওটা দ্বীপৰ প্ৰাংগণতে এতিয়া ইৰানে নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে তাৰ সমান্তৰালকৈ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব বা আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ ওমানৰ সৈতে নতুন ৰণকৌশল বা ষ্ট্ৰেইট অফ হৰমুজৰ জলপথৰ নিয়ম সাল সলনি কৰাৰ কাৰণে যুঁজ চলাইছে ইৰানে আৰু সেইসমূহৰ সমান্তৰালকৈ ট্ৰাম্পৰ যি আক্ৰমণাত্মক নীতি সেই আক্ৰমণাত্মক নীতিৰ বিৰুদ্ধেও এতিয়া সৰব হৈ পৰিছে ইৰাণ চলিছিলে নে ভাইটি
নমস্কাৰ